তো হেল্ল' এভৰিৱান। তো আজি ৰাতিপুৱা আমি মনতে ভাবিলোঁ কামাখ্যা মন্দিৰত যাম। তো কামাখ্যা মন্দিৰৰ যাত্ৰীবিলাকক কিবা অলপ খোৱা বস্তু দিম বুলি ভাবিছোঁ। গতিকে আমি গা পা ধুই ৰেডি হৈ ল'লোঁ। তো আমি ৰেডি হৈ এতিয়া বজাৰ কৰিব যাম, যিহেতুকে কিবা অলপ খোৱা বস্তু লৈ যাম বুলি যাত্ৰীবিলাকৰ কাৰণে ভাবিছোঁ। তো এতিয়া কি পাওঁ বজাৰত চাই লওঁ। তো চাই থাকিব ভিডিঅ'টো। তো এইফালে মোৰ ছোৱালী দুজনী ৰেডি হৈছে। তো আমি ওলালোঁ বজাৰলৈ। তো বজাৰত আমি যাই পেলাই কিবা অলপ কিনিম। তো এয়া আহি আংকলৰ দোকানত কিনিলোঁ জুচৰ বটল। জুচৰ বটল ল'লোঁ আমি 1 কাৰ্টুন। তো এইফালে বিস্কুট আমি ল'ম 1 কাৰ্টুন। এয়া বিস্কুট ল'লোঁ 1 কাৰ্টুন। তো আপোনালোকে যদি মন্দিৰত মা কামাখ্যাৰ নামত যাত্ৰীবিলাকক কিবা দিব বিচাৰে তো আপোনালোকে দিব পাৰে। বহুত বেছি কিবা দিব লাগে বুলি কোনো কথা নাই, যি পাৰে আপোনালোকে দিব পাৰে। এনেকৈ আমি কলো 1 কাৰ্টুন লৈ ল'লোঁ, কল। আমি এনেকৈ বজাৰখিনি কৰি আহি পালোঁ ঘৰত। তো আপোনালোকে চাব পাৰে আমি 3 কাৰ্টুন বস্তু ল'লোঁ, 1 কাৰ্টুন বিস্কুট, 1 কাৰ্টুন জুচৰ বটল আৰু 1 কাৰ্টুন কল। তো এইখিনি আমি বিলাই দিম যাত্ৰীবিলাকৰ মাজত। এইখিনি লৈ এতিয়া মা কামাখ্যা মন্দিৰত যাম। আপোনালোকে চাব পাৰে এনেকৈ আমি এইখিনি বাৰিষত মানে ৰেপিড' বুক কৰি পেলাই যাম মন্দিৰত, যিহেতুকে গাড়ী লৈ যাব নোৱাৰি, গাড়ী বহুত দূৰতে ৰাখিব লাগে। তো এনেকৈ আমি হাততে কাৰ্টুনকেইটাক লৈ তলত নামি গ'লোঁ। এইটো মই ল'ম। তো আমি এইফালে ৰেপিড' মাতিছোঁ, ৰেপিড'ত যাম। তো ছোৱালী স্কুটিত যাব। তো আহি পালোঁ আমি কামাখ্যা মন্দিৰ। তো ইয়াতে গেটৰ মুখত চেণ্ডেলবিলাক থৈ দিলোঁ। চেণ্ডেলবিলাকো এখন পলিথিনত ভৰাই থ'ব লাগে। চেণ্ডেলবিলাক থৈ আমি গ'লোঁ কামাখ্যা মন্দিৰৰ গেটৰ ভিতৰত। তো গেটৰ ভিতৰত অকণমান দূৰত গৈ আমি বস্তুখিনি এনেকৈ থৈ ল'লোঁ। লৈ আমি এতিয়া যাত্ৰীবিলাকক বিলাম। তো আপোনালোকে চাব পাৰে ইয়াত ডাঙৰ ছোৱালীয়ে জুচবিলাক দি আছে। যা বাবু বিস্কুট দিয়া। তো এইফালে কল বিলাব দিছোঁ দুজন ভাইটিক। তো ভাইটিৰ লগত আৰু এজনক তেওঁ মানে অকণমান কিবা লৈ গৈছে দিবৰ কাৰণে, তেওঁক দিছে বিস্কুট। ছোৱালীয়ে বিলাই আছে। তো আপোনালোকে চাব পাৰে চবকে দিব। আপোনালোকৰ নিজৰ হিচাপত যিখিনি দিব পাৰে আপোনালোকে দিব পাৰে নিজেই। মা কামাখ্যাৰ নামত আমি এইখিনি দিম বুলি মনত ভাবিছোঁ। গতিকে আমি দিলোঁ। খুবেই ভাল লাগে মন্দিৰত আহি। তো মা কামাখ্যাৰ বহুত মানে জাকত জিলিকে। তো আমি এতিয়াৰ পৰাই জানো আৰু যাত্ৰীবিলাকে বহুত ধুনীয়াকৈ লৈ আছে বস্তুখিনি। মনতে তো মানুহ বহুত হৈছে, যিহেতুকে গোটেইখিনি দিয়াৰ কাৰণে আমাৰ কোনো ধৰণৰ একো হেৰি নাই, কাৰণ নোৱাৰোঁ ইমান যাত্ৰী দিবলৈ। যিখিনি পাৰিছোঁ সেইখিনি দিছোঁ। তো আপোনালোকে চাব পাৰে। আজি যিহেতুকে লাষ্ট দিন অমাৱস্যা মেলাৰ, তো আপোনালোকে এনেকৈ কোনোবাই দিয়াৰ ইচ্ছা থাকিলে আহিব পাৰে। তো আমি বস্তুখিনি বিলোৱা হ'ল। এতিয়া আমি ওপৰত যাম মন্দিৰত আমাৰ যাই দৰ্শন বস্তুখিনি বিলোৱা হৈ গ'ল। তো যিহেতুকে এতিয়া আমি ভিতৰত ওপৰত সোমাব উঠি আছোঁ নোৱাৰি। মন্দিৰত তথাপি আমি যাম। ভিতৰলৈ যাম। ওপৰত সেৱা কৰিবৰ কাৰণে তো চাই থাকিব ভিডিঅ'টো। তো এইফালে মোৰ ছোৱালী আগত গৈছে। তো হেল্ল' তো এভৰিৱান। মই তো আমি পিছে পিছে গৈ বস্তুখিনি আছোঁ। বিলাই তো ল'লোঁ মানুহ বহুত তো হৈছে যাত্ৰীবিলাকক। যদিও মানে তো এতিয়া ইমান আমি ওপৰত উঠি হেঁচা আছোঁ। তো ঠেলা হোৱা আপোনালোকে নাই, চাই কাৰণ থাকিব আমি ভিডিঅ'টো। অলপ দুপৰীয়া টাইমতে গ'লোঁ। জয় মাতা দি। জয় মাতা দি। জয় মা কামাখ্যা। জয় মা কামাখ্যা। খালী ভৰি অহাৰ কাৰণে অলপমান অসুবিধাও হয়। আহি পালোঁ শিৱ বাবা এটাক, তেখেতকো ফটো উঠালোঁ। এইফালে চাব পাৰে চব মানুহে আহিছে কামাখ্যাত। তো কামাখ্যাৰ ভিতৰত আমি সেৱা জনালোঁ। এইফালে বাবাকেইটাক বহি আছে। এইফালে নকলীয়াবিলাকেও বহি আছে। বহুত মানুহ হৈছে, আপোনালোকে চাব পাৰে। আমি অকণমান বহিব খুজিছিলোঁ কিন্তু চিটেই নাই বহিবলৈ, গতিকে আমি যাব লগা হ'ল। এইফালে শ্ৰীকৃষ্ণ
দোকান পোহাৰ হৈছে। এইটো হ'ল শিৱ বাবা, এইটো হ'ল মা কালী। হেল্ল' এভৰিৱান, তো আমি মন্দিৰ দৰ্শন কৰি আহি গ'লোঁ। তো এতিয়াও বহুত ভক্ত উঠি আছে ওপৰত। এতিয়াও মানুহ বহুত গৈয়ে আছে আমি ওপৰলৈ। সেৱা কৰি পেলাই যিহেতুকে আজি নামিলোঁ। লাষ্ট দিন, তো এতিয়া তো বৰ্তমান ৰাতি নামি আছোঁ, আমি 8টা পোৱা বজাত নাই। বন্ধ কৰিব। তো আপোনালোকে চাব পাৰে আমি এতিয়ালৈ আজিৰ মানুহৰ ভিডিঅ'টো ইয়াতে সমাগম সমাপ্ত বহুত হৈ কৰিম। আছে। চেণ্ডেল নাৰাখিব। মন্দিৰৰ পশ্চিম গেটৰ ওচৰত কোনো ধৰণৰ জোতা চেণ্ডেল নাৰাখিব। এইফালে ঝৰ্ণা এটা বৈ আছিলে, তাতে আমি ভৰিকেইখন ধুই অকণমান, যিহেতুকে ব্লেচিং পাউডাৰ ছটিয়াই থৈ দিছিলে। তো আপোনালোকে চাব পাৰে ৰাতি হৈ গ'ল। তো এতিয়াও মানুহৰ সমাগম জয় মাতা দি মটন খা খাকে যাই ইয়াতে আমি এতিয়া চেণ্ডেলবিলাক পিন্ধি ল'ম। তো আহি তো পালোঁ আমি হেল্ল' এভৰিৱান, তো আমি কামাখ্যা মন্দিৰ দৰ্শন কৰি আহি পালোঁ দি ধাবা। তো ইয়াতে আমি দি ধাবাত অলপমান কিবা কিবি খাই যাম, যিহেতুকে ৰাতি আৰু বনাব ইচ্ছা নাই। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। ৰাতিৰ কাৰণে খাই দি এইফালে আমি আহি পালোঁ দি ধাবা। তো কামাখ্যা মন্দিৰ দৰ্শন কৰিলোঁ, কৰি আহি পালোঁ দি ধাবা। তো ইয়াতে আমি খাই বৈ এতিয়া ঘৰলৈ যাম ন। য়েছ, বাই বাই। আমি অলপমান ৱেইট কৰিব লাগিব। মায়ে লগ আমি ইয়াতে খানা খাম। তো 25 তাৰিখলৈকে সকলো ডিছকাউণ্ট দিয়া হৈ আছে, সেইটো আছিলে 60%। তো খাই বৈ আমি আহিলোঁ। তো আহি মই ফ্ৰেছ হ'লোঁ, গা পা ধুই। তো আজিৰ ভিডিঅ'টো আছিল ইমানেই। তো আজিলৈ এৰিলোঁ, বাই বাই।